নমস্কাৰ সকলো অসমবাসী ৰাইজক মাইনৰ তন্ত্ৰমন্ত্ৰলৈ স্বাগতম। আজি যি আপোনালোকক দেখুৱাই আছোঁ এইটো এটা তন্ত্ৰ হয়। এইটো তন্ত্ৰ যদি আপোনালোকে কৰিব পাৰে যিকোনো জেগাত আপোনালোকে 10 ফুটলৈকে দেখা পাব, জিন পৰি ভূত নিজৰ চকুত দেখা পাব। এইটো এটা তন্ত্ৰ হয়। আপোনালোকে যি এই বস্তুটো দেখি আছে এইটো হ'ল আমাৰ ভাষাত বাদুলি কয়। আপোনালোকে নিশ্চয় দেখিছে এইটো বাদুলি। শনিবাৰ বা মঙলবাৰ এই বাদুলিটো ধৰিব লাগিব, ধৰি ইয়াক লৈ আহিব লাগিব। লৈ আহি এইটো যদি আপোনালোকে কাম কৰিব পাৰে আপোনালোকৰ 100ৰ ভিতৰত 100% গেৰাণ্টি কাম হৈ যাব। কিন্তু এইটো আজিকালি পোৱাই টান। আপোনালোকে দেখি আছে এইটো যদি আপুনি সাধনা কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে মাটিৰ 10 ফুট তললৈকে আপোনালোকে দেখা পাব। যিকোনো ভূত প্ৰেত দেৱ দেৱতা জিন জিন্নাত আপোনালোকে দেখিব। আপোনালোকে চাইছে, যদি মোৰ চেনেলটোত নতুনকৈ হৈছে তেতিয়াহ'লে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰিব। আৰু যদি কোনোবাই এই সাধনা সংক্ৰান্তত কোনোবাই শিকিব বিচাৰে তেতিয়াহ'লে শিকাৰ কাৰণে মোৰ নাম্বাৰ দিয়া থাকিব, তাৰ পৰা যোগাযোগ কৰি মোৰ লগত যোগাযোগ কৰিব পাৰে। আৰু সকলোখিনি তথ্য অহাৰ পিছত সকলোখিনি জনাই দিয়া হ'ব, কি হয় কি নহয়, কেনেকৈ হয়। এইটো আপোনালোকে চাওক, এইটো বাদুলি হয়। ইয়াৰে কি লাগিব, কোনটো বস্তু অংগত কি থাকিলে কি হয় আপোনালোকে নিশ্চয় দেখিছে। এইটো বহুত শক্তিশালী তন্ত্ৰ। যদি আপোনালোকে কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে 100ৰ ভিতৰত 100% ৰিজাল্ট পাব। সেয়ে আজি আপোনাক লাইভ দেখুৱাই আছোঁ। এইটো মই পূজা সম্পন্ন কৰিলোঁ, এতিয়া ইয়াক বিসৰ্জন দিম। বিসৰ্জন দিয়াৰ আগতে আপোনালোকক দেখুৱাই লৈছোঁ। চাওক, ইয়াক বিসৰ্জন দিম। ইয়াৰ কোনটো বস্তু লাগিব, ইয়াৰ হাড্ডি আছে, ইয়াৰে হাড্ডি আছে, ইয়াৰে হাড্ডি আছে, ভৰিৰ হাড্ডি আছে। ইয়াৰে কোনটো অংগ লাগিব আপোনালোকে মোৰ লগত যোগাযোগ কৰিলে নিশ্চয় গম পাব। আৰু কি কি কাম কৰিব পাৰে এই হাড্ডিৰ দ্বাৰাই, ইয়াৰ চকুৰ দ্বাৰাই কি কাম কৰিব পাৰে আপোনালোকে চাই লওক। কোনোবাই যদি জুৱা খেলে ইয়াৰ কোনটো অংগ লাগিব, আৰু যদি কোনোবাই ভূত প্ৰেত চাব বিচাৰে ইয়াৰ কোনটো অংগ লাগিব, এইটো মই ভিডিঅ'ত নকওঁ, মই পাৰ্চনেল কৈ দিম। কাৰণ এইটো হ'ল একেবাৰে সহজ সৰল নিয়ম। আপোনালোকে যদি এই কামটো কৰিব পাৰে আপোনালোকে 100ৰ ভিতৰত 100% ৰিজাল্ট লাইভ প্ৰুফৰ সৈতে। এজনে মোক বাৰে বাৰে কৈ থকাৰ বিনিময়ত আজি মই এই বস্তুটো লৈ আহিছোঁ। চাই লওক, চাই লওক। আৰু যদি কিবা জানিব লগা থাকে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব। মই সকলো তথ্যখিনি আপোনালোকক জনাই দিম। ধন্যবাদ। জয় অসম।